আকাশবাণী গুৱাহাটীৰ FM মহাবাহু প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছোঁ ফোন ইন দৃষ্টিপাত। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত এটি আলোচনা শুনাবলৈ লোৱা হৈছে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মনোজ চৌধুৰী আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্বাস্থ্য বিত্ত আৰু যোগ বিভাগৰ মুৰব্বী অধ্যাপক ডক্তৰ ধীৰেন ডেকা। অনুষ্ঠানটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাসকলে 0361266186 আৰু 2662325 নম্বৰত ফোন কৰি তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰি এয়া মানস প্ৰতিম শৰ্মা। অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমি আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত কথা পাতিম। প্ৰথমে ডক্টৰ চৌধুৰী ডাঙৰে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বা স্বাস্থ্য বিভাগে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এইবাৰ কিদৰে উদযাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। চাওক, প্ৰতি বছৰৰ নিচিনাকৈ এইবাৰো আচলতে আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো পাতিব লাগিছিল, কিন্তু আমি ঠিক সেই ধৰণে পাতিব নোৱাৰিলেও আমাৰ হাতত অসম চৰকাৰৰ হাতত যথেষ্ট পৰিকল্পনা আছে। আৰু এইবাৰ লক্ষ্য কৰিছে যে গোটেই বস্তুটোৱে হৈছে থিমটোৰ পৰাই আমাৰ আহিব। যদি থিমটো চাই য়োগা এট হোম এণ্ড য়োগা উইথ ফেমিলি, মানে যোগাভ্যাস ঘৰতে কৰক, পৰিয়ালৰ লগতে কৰক। গতিকে এই কথাটোৱে আমাৰ এইটো সূচাইছে যে আমি এইবাৰ ঘৰতে থাকিব লাগিব, ঘৰতে যোগাভ্যাস আমি কৰিব লাগিব আৰু সেই ধৰণে আমি আন্তঃৰাষ্ট্ৰীয় যোগৰ দিৱসটো আমি পালন কৰিম। তাৰ কাৰণে আমাৰ ফালৰ পৰা 14 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমি সেইকেইটা দিন আমি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে বিভিন্ন ৰেডিঅ'ৰ যোগেদি হওক, বাতৰি কাকতৰ যোগেদি হওক, টেলিভিশ্যনৰ যোগেদি হওক, আমি তেনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰাম আমি কৰিম যিখিনি মানুহৰ মাজত উপলব্ধ হ'ব। তাৰ উপৰিও আমি আমাৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা যোগ বাৰ্তা দিয়া হ'ব। ধৰক তাত আমাৰ মন্ত্ৰীসকলৰ কোনোৱে নিশ্চয়কৈ অংশগ্ৰহণ কৰিব যাতে মানুহক উৎসাহিত কৰিব পাৰি। আৰু তাৰোপৰি আমি বিভিন্ন যোগ কেন্দ্ৰৰ মানুহৰ লগতো আমি তেনেকৈ সংযোগ স্থাপন কৰি তেখেতসকলৰ দ্বাৰা কেনেদৰে শিক্ষা দিব পাৰি যোগৰ, ঘৰতে বহি কৰাৰ তেনেকুৱা পৰিকল্পনা আমি কৰিম। হয়, ডক্টৰ ডেকা ডাঙৰীয়া, এতিয়া ক'ভিড পৰিস্থিতি, গতিকে এই সময়ছোৱাত যোগৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ বৃদ্ধি হৈছে, পূৰ্বৰ তুলনাত অধিক বৃদ্ধি হৈছে। গতিকে আপুনি যদি আমাৰ শ্ৰোতাসকলক জনায় যে আজিৰ তাৰিখত আমি কিয় যোগ কৰিব লাগে, যোগৰ প্ৰয়োজনীয়তা কি? ভাৰতীয় প্ৰাচীন পৰম্পৰা এটা অমূল্য অৱদান। একচুৱেলি যোগৰ দ্বাৰা শৰীৰ, মন আৰু বিকাশ হয়। কৰোনা মহামাৰীৰ সময়ত আমি জানো যে আমাৰ কৰোনাই আক্ৰমণ কৰে। গতিকে হাওঁফাওঁটোক সুস্থভাৱে ৰাখিবৰ কাৰণে আমাৰ কিছুমান যোগ আৰু প্ৰাণায়াম আছে যিয়ে নেকি আমাৰ হাওঁফাওঁটোক সুস্থভাৱে ৰাখে। গতিকে এই হাওঁফাওঁটোক সুস্থভাৱে ৰাখিবৰ কাৰণে আমি কিছুমান যোগ আৰু প্ৰাণায়াম আমি দৈনন্দিন জীৱনত সদায় কৰাটো উচিত। কাৰণ আমি জানো যে যেতিয়া আমাৰ হাওঁফাওঁটো সংক্ৰমিত হয় তেতিয়া কি হয়, তাত মানে অক্সিজেন যিটো কেপাচিটি হয় সেইটো কমি যায়, যাৰ কাৰণে মানুহ উশাহ লোৱাত কষ্ট পায়। কিন্তু কিছুমান প্ৰাণায়াম আছে যি প্ৰাণায়ামৰ দ্বাৰা সাধাৰণতে কি হয়, নৰ্মেল উশাহ লোৱাত যিখিনি অক্সিজেন আমাৰ ভিতৰলৈ সোমাই যায়, প্ৰাণায়ামৰ দ্বাৰা তাতকৈ 3 বা 4 গুণ অক্সিজেন আমাৰ কোষবিলাকৰ ভিতৰত সোমাই যায়, যিয়ে নেকি আমাৰ অক্সিজেনৰ যিটো কেপাচিটি সেইটো দেহত বঢ়াই দিয়ে আৰু আমাৰ হাওঁফাওঁটো সোনকালে সুস্থ হোৱাত সহায় কৰে। আমি এই বিষয়ে পুনৰ কথা পাতিম। এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল', নমস্কাৰ ছাৰ। নমস্কাৰ, আপুনি প্ৰশ্নটো সোধক। মোৰ প্ৰশ্নটো হ'ল যোগাসন কৰিবলৈ হ'লে কি কি কথাত গুৰুত্ব দিব লাগে আৰু দিনত কেইবাৰ যোগাসন কৰিব লাগে আচলতে নিয়মতে, জানিব বিচাৰিছোঁ। যোগাসন কৰিবৰ কাৰণে কোনো
মানে সময়ৰ কথা ক'লে একচুৱেলি ৰাতিপুৱাৰটো আমি সদায় চবচে ভাল পৰিৱেশ বুলি আমি গণ্য কৰোঁ, কাৰণ সেই সময়ত বাহিৰৰ পৰিৱেশ খুব সুন্দৰ হৈ থাকে আৰু তাত বায়ুৰ প্ৰদূষণ নাথাকে। গতিকে ৰাতিপুৱাৰ টাইমটোক আমি সদায়ে আমি আইডিয়েল বুলি ভাবোঁ যোগৰ কাৰণে। আৰু যোগ কৰিবৰ কাৰণে যদি তেওঁ সুস্থ হয় তেতিয়াহ'লে তেখেতে যিকোনো যোগ তেওঁৰ যদি মানে শৰীৰ সুস্থ হৈ থাকে যিকোনো যোগ কৰিব পাৰে। কিন্তু তেওঁৰ যদি বেমাৰ থাকে তেতিয়াহ'লে তেওঁ ডক্তৰৰ পৰামৰ্শ লৈহে যোগাসন কৰিব লাগিব। আৰু যোগ কৰাৰ সময়ত সদায় এটা গুৰুত্ব দিব লাগিব যে পাৰিলে খালী পেটত যোগাভ্যাস কৰিব লাগে। আৰু আপোনাৰ যিমান পাৰে সিমান নিৰামিষ আহাৰ খোৱাটো উচিত। সদায় যোগ কৰাৰ আগতে প্ৰাণায়াম বা প্ৰাৰ্থনা কৰিব লাগে, তাৰ ভিতৰত যোগৰ অভ্যাস কৰিব লাগে। আৰু পৰাপক্ষত কাপোৰ কানি সেইবিলাক অলপ কি ধৰণৰ হ'ব লাগে, ঢিলা বা লুজ হ'ব লাগে, যাতে যোগাসন কৰোঁতে কোনো অসুবিধা নাপায়। যোগাসন কৰোঁতে সদায় যোগ মেট বা কাপোৰ আদি ব্যৱহাৰ কৰিব লাগে। হয়, এই বিষয়ে আমি পুনৰ কথা পাতিম। কি কি সুন্দৰ প্ৰশ্ন তেখেতে সুধিছে। মই চৌধুৰী ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমি যোগৰ কথা পাতি আছোঁ, কিন্তু বছৰৰ অইন দিনবোৰত ধৰক যদি আমি জানিব বিচাৰোঁ কোনোবাই যোগ কৰিব বিচাৰে বা যোগৰ এই বিষয়টোতে জড়িত হ'ব বিচাৰে, তাৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যোগৰ প্ৰচাৰ প্ৰসাৰৰ বাবে কি দিহা কৰিছে? আমাৰ এইটো আন্তঃৰাষ্ট্ৰীয় যোগৰ দিৱস বুলি কথাটো তেনেকৈ আমিতো কৰোঁৱেই, এই প্ৰগ্ৰেমটো কৰোঁ। আৰু ইয়াৰ পিছত এই কথাখিনি মানুহৰ মাজত প্ৰচাৰ হ'বৰ কাৰণে আমি সময়ে সময়ে এই ধৰণৰ কৰি থাকোঁ। সেইখিনি আছে, কিন্তু এতিয়া ধৰক স্পেচিফিকেলি অমুক বাৰত কৰোঁ বা তাৰিখত কৰোঁ বুলি কথাটো নহয়। যোগৰ বিষয়ে আমি যথেষ্ট আমি তেনেকুৱাকৈ গাঁৱে ভূঞেও কাম কৰা হৈছে আগতে, আৰু তেনেকুৱা কৰি বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত প্ৰসাৰ লাভ কৰিবৰ কাৰণে আমি IECৰ পৰা যথেষ্টখিনি কাম আগতেও কৰিছোঁ আৰু ভৱিষ্যতেও কৰাৰ আমাৰ পৰিকল্পনা থাকিব। কিন্তু এইবাৰৰ কথাটো অলপমান আমাৰ বেলেগ হৈছে। যদিও বেলেগ হৈছে তথাপিতো ঘৰতে থাকি মানুহে যাতে যোগ কৰে বা এই অভ্যাসটো এতিয়া ক'ভিডৰ সময়ত কৰে। এতিয়া হৈছে কি, আচলতে ক'ভিডৰ সময়ত অলপ চিটুৱেশ্যনটো আৰু বেলেগ হ'ল। মানুহ ঘৰতে সোমাই মানে নিজৰ এটা মনৰ অশান্তিমূলক এটা সময়ত থাকিছে। গতিকে এই গোটেই বস্তুটোৰ পৰা যোগাভ্যাসে কিছু পৰিমাণে পৰিত্ৰাণ দিব পাৰে, মানসিক শান্তি দিব পাৰে, শাৰীৰিক সুস্থতা দিব পাৰে। আৰু কি হয়, ঘৰতে বহি থাকিলে মানুহজনৰ মেদবহুলতা হোৱাৰ সম্ভাৱনা থাকে। মেদবহুলতা হোৱাৰ লগতে অন্য খাদ্য অভ্যাসবিলাকো তেনেকুৱা হয়। বহুত মানুহে কনষ্টিপেশ্যনত ভোগে, মানে পায়খানা ভালকৈ টান হয় বা এনেকুৱা। গতিকে বহুতখিনি ধৰণৰ কথাৰ লগত আমি যোগাভ্যাসৰ দ্বাৰা আমি সুস্থতা ঘূৰাই আনিব পাৰোঁ। মানসিক শান্তি, প্ৰফুল্ল মন, যিখিনি বস্তু এতিয়া মানুহৰ কাৰো লগত কাৰো লিংক নোহোৱা আছে। গতিকে এই ধৰণৰ কথা। আৰু যোগৰ প্ৰধান কথাটোৱে হৈছে টু ইউনাইট। আমি কি ইউনাইট কৰোঁ? আমি মনক শৰীৰৰ লগত প্ৰথমতে আমি যোগ কৰোঁ। এইটো এটা সংস্কৃত ইউজ শব্দটোৰ পৰা আহিছে যোগ, আৰু সেই শব্দটোৱে বুজাইছে যে আমি নিজৰ শৰীৰক মনৰ লগত সন্তুলিত কৰিব লাগে, যোগাত্মক কৰি ৰাখিব লাগে। তেনেকৈ আমি ঘৰখনৰো ইজনে একেলগে যোগ কৰিলে কিয় ভাল আছিল, যে একেলগে যোগ কৰিলে ইজনে সিজনক দেখি পেলাই উৎসাহিত হয়। তেনেকৈ ফিল্ডত আমি কৰিছিলোঁ যোগ। সেই যোগাভ্যাসবিলাকে মানুহ ইউনাইট কৰে। কিন্তু এতিয়া কথাটো হৈছে আজিৰ এই ক'ভিডৰ সময়ত আমি ঘৰতে থাকি পেলাই এইবাৰ আমি ভাৰ্চুৱেলি কৰিম। আৰু মানুহৰ মাজত এইটো কথা, ধৰক TV প্ৰগ্ৰেমবিলাকতো কেনেকৈ যোগাভ্যাস কৰিব লাগে এইটো কথা দেখুৱাই থোৱা থাকে। মানে যোগাভ্যাস কৰিলে নিজৰ মতে এনেই কৰিব নালাগে। এটা ভাল এটা প্ৰগ্ৰেমত চাই পেলাই সেইটো আৰম্ভণিতে, নহয় জানো? আপুনিও সেইটো কথাত একমত হ'ব, কাৰণ অলপ যোগাটো চাইণ্টিফিকেলি কৰিলে তাৰ সুফলটো বেছিকৈ পায়। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল' 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 হয় হয়, আমি শুনি আছোঁ। আপুনি প্ৰশ্নটো সোধক।
হেল্ল' হেল্ল' আমাৰ বিজুতি ঘটিছে স্পষ্টকৈ শুনা নাই আপুনি পুনৰ এবাৰ ফোন কৰক আমাক এতিয়া মই ডক্টৰ ডেকা ডাঙৰীয়া আমাৰ যিগৰাকী শ্ৰোতাই প্ৰথম প্ৰশ্নটো সুধিছিলে তেখেতৰ প্ৰশ্নৰ আধাৰে আপুনি উত্তৰ দিলে মই অকণমান আগবঢ়াই আৰু এই বিষয়টো আগবঢ়াই নিব বিচাৰিছোঁ যদিহে আপুনি জনায় যে কোন কোন ব্যক্তিয়ে যোগ কৰিব পাৰে বা কোনে যোগ কৰিব নালাগে এই ধৰণৰ কিবা বিশেষ নীতি নিৰ্দেশনা আছে নেকি তাৰ পূৰ্বে এগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' আচ্ছা হেল্ল' হেল্ল' হয় ক'ৰ পৰা ক'লে মই দীপৰ বিলৰ পৰা কৈছোঁ মোৰ অৰিজিনেল ঘৰ মোৰ নলবাৰীত মই ইয়াতে এটা কোম্পানী এটাত কাম কৰোঁ হয় আপুনি প্ৰশ্নটো সোধক মোৰ সমস্যাটো হ'ল মানে হাওঁফাওঁ মানে ভাগৰ লগাটো হাওঁফাওঁ দুৰ্বলতা বুলি ভাবা যায় কি পোৱা যায় কোনটো কি কৈছে হাওঁফাওঁ দুৰ্বল হয় হাওঁফাওঁটো আপোনাৰ দুৰ্বল না ভাগৰ লগাটো হাওঁফাওঁ দুৰ্বলতা বুলি ধৰি লোৱা যায় কিন্তু ইয়াৰ প্ৰতিকাৰ কিবা আছে নহয় মই আপোনাক প্ৰথমতে এটা কথা কৈ লওঁ যে দুৰ্বল লগাটো কেৱল হাওঁফাওঁৰে সমস্যা নহ'ব পাৰে দুৰ্বল লগাৰ কাৰণ বহুতকেইটা হ'ব পাৰে আৰু আপোনাৰ হয়তো কিবা কাৰণত আপোনাৰ উচ্চ ৰক্তচাপ থাকিব পাৰে আপোনাৰ হয়তো ডায়েবেটিছ বা মই আছে বুলি নকওঁ আপোনাক সেইটো কথা মই কোৱা নাই কিন্তু বিভিন্ন কাৰণত হয় আমাৰ হৃদযন্ত্ৰৰ অসুখৰ কাৰণে হ'ব পাৰে দেহত হিমগ্ল'বিনৰ পৰিমাণ কম হোৱাৰ কাৰণে হ'ব পাৰে গতিকে আপুনি প্ৰথমতে চিধাকে ধৰি ল'ব নালাগে যে এইটো হাওঁফাওঁৰ সমস্যা হৈছে গতিকে প্ৰথমতে এটা চিকিৎসকক দেখুৱাই এজনক আপুনি প্ৰথমতে পৰীক্ষা নিৰীক্ষা অলপ কৰাই আপুনি জানিব লাগিব হাওঁফাওঁৰ দুৰ্বলতা হৈছে নে অন্য কিবা দুৰ্বলতা হৈছে আৰু সেইমতে আপুনি নিৰাময়ৰ ব্যৱস্থা কৰিব লাগিব কিন্তু হাওঁফাওঁৰ কথাটো আৰু আমাৰ যোগ দিৱসৰ লগত সংগতি ৰাখি পেলাই মই আপোনাক এটা উপদেশ দিম যে আপুনি প্ৰাণায়াম কৰিব লাগে প্ৰাণায়ামটো হৈছে আমাৰ উশাহ নিশাহৰ এটা ব্যায়াম আমি উশাহ নিশাহ লৈ পেলাই কি কৰোঁ আপুনি যদি দেখে এতিয়া মানুহবিলাকৰ বেছিভাগৰে আমাৰ বহি বহি কাম কৰাৰ অভ্যাস আমাৰ বেছি শাৰীৰিক আমাৰ হেৰি নাই তাৰ ফলত কি হয় যে আমি খুব উশাহ নিশাহকো আমি সংকুচিত কৰি ৰাখোঁ এজন আপুনি অনুমান কৰক এজন ফুটবল খেলি থকা মানুহ এজনৰ আৰু মই চকীত বহি কাম কৰি থকা মানুহ এজনৰ হাওঁফাওঁৰ যিটো ব্যৱহাৰ এই ব্যৱহাৰটো আমাৰ কম হয় আৰু তেনেকুৱা অৱস্থাত কি হয় আমাৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো হাওঁফাওঁৰ ভিতৰতে আমি তাৰ উপৰিও কি হয় আমি যিমানখিনি টিচু হাওঁফাওঁৰ কলাবিলাক থাকে যে সেই অংশ গোটেইখিনি আমি ব্যৱহাৰ নকৰোঁ গতিকে ব্যৱহাৰ নকৰা অংশবিলাক আমাৰ আনইউজড মানে সংকুচিত হৈ থাকে আৰু যেতিয়া আমি উশাহ নিশাহৰ আমি ব্যায়াম কৰিম তেতিয়া সেই কোষবোৰ খোল খায় তাৰ ফলত আমাৰ বেছি অক্সিজেনটো আমি তেজলৈকে পাওঁ গতিকে সেইটোৱে মূল মন্ত্ৰ আচলতে আৰু তাকে বিজ্ঞানসন্মতভাৱে কৰিলে আমি যথেষ্ট সফল উপকৃত হ'ম আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক হেল্ল' প্ৰাণায়াম কৰিবলৈ আপোনালোকে মানে এতিয়া মোৰ প্ৰশ্নটো এনেকুৱা আমি বোধহয় তেখেতে স্পষ্টকৈ আমি প্ৰশ্নটো সোধা নাই কিন্তু যোগাসনৰ বিষয়ে সম্ভৱ তেখেতে কিবা জানিব বিচাৰিছে আমি উত্তৰটো এই প্ৰশ্নটোৰ সৈতে আমি আপোনাৰ পৰা উত্তৰটো লওঁ কিন্তু পুনৰ আপোনাৰ আগৰ প্ৰশ্নটো উভতি গৈছোঁ কোন কোন ব্যক্তিয়ে কৰিব পাৰে বা কোন কোন ব্যক্তিয়ে কৰা উচিত নহয় যোগ অভ্যাস কৰাৰ কিছুমান মানে কি নিয়ম আছে নিয়মখিনি এনেকুৱা যে বয়সীয়াল মানুহখিনি সাধাৰণতে যিখিনি সূক্ষ্ম এই ধৰক হাত লৰোৱা আঙুলি লৰোৱা এই ধৰণৰ সূক্ষ্ম জাত যদি বিশেষ মানে কি তেওঁলোকে এফৰ্ট বা কৰিব নালাগে সেই ধৰণৰ ব্যায়ামখিনি বা যোগাসনখিনি তেওঁলোকে কৰিব লাগে তাৰ লগত তেওঁলোকে পাৰিলে ধ্যান আসন কিছুমান ধ্যানাত্মক আসন সেইখিনি আসনো তেওঁলোকে কৰিব পাৰে আৰু প্ৰাণায়ামটো বিশেষ কৰি তেওঁলোকে কৰাটো উচিত ঠিক তেনেকৈ আপোনাৰ মাজৰ যিখিনি বয়সৰ মানুহ তেওঁলোকে সকলো ধৰণৰ আসন কৰিব পাৰে যদিহে তেওঁলোকৰ কোনো অসুখ বিসুখ নাথাকে কিন্তু অসুখ বিসুখ থাকিলে যোগাসন কৰাত কিছুমান মানে নীতি নিয়ম পালিহে কৰিব লাগিব
ঠিক তেনেকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেহেতু সেইখিনি সময় গ্ৰয়িং টাইম সেইখিনি সময়ত কিছুমান যোগাসনে ল'ৰা ছোৱালীক ওখ হোৱাত ল'ৰা ছোৱালীক অলপ মনবিলাক বা মানসিক শাৰীৰিক আধ্যাত্মিক এইবিলাক বিকাশ হোৱাটো সহায় কৰে তো সেই ধৰণৰ যিবিলাক স্পেচিফিক ব্যায়ামে যিয়ে নেকি মানুহৰ মানসিক বিকাশ মানে উৎকৰ্ষ সাধন কৰে সেই ব্যায়ামবিলাক তেওঁলোকে কৰিব পাৰে কিন্তু এনেকুৱাও নহয় যে সৰু ল'ৰা ছোৱালী ব্যায়াম কৰিব নোৱাৰে তেওঁলোকে পাৰে আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ ক'ৰ পৰা ক'লে আপুনি গুৱাহাটী হাতৰ পৰা কৈছে হয় আপোনাৰ প্ৰশ্নটো সোধক মই একেবাৰে যোগাটো কৰিলে অলপ ভাল হয় নেকি খালী পেটত হয় যোগাসন সদায় পাৰিলে খালী পেটতে কৰিব লাগে আৰু যদি আপোনাৰ কিবা এচিডিটিৰ প্ৰব্লেম আছে বা আপোনাৰ অন্য অসুবিধা আছে তেতিয়া অকণমান গৰম পানী কুহুমীয়া গৰম পানী খাই পেলাই যোগ অভ্যাস কৰিব লাগে কিন্তু কেতিয়াও ফুল পেটত যোগাসন কৰিব নালাগে কিছুমান যোগাসন আছে যিবিলাক যোগাসন খায়ো কৰিব পাৰে যেনেকৈ আমি এটা যোগাসন আছে আমাৰ সাধাৰণতে খাই উঠাৰ পিছত সাধাৰণতে কৰিব লাগে যিটো আমাৰ সাধাৰণতে আমি খাদ্য হজম হোৱাৰ কাৰণে আমি সেইটো কৰিব পাৰোঁ আৰু কিছুমান প্ৰাণায়ামো যেনেকুৱাকৈ 2-3 ঘণ্টা খাদ্য খোৱাৰ পিছতহে আমি কৰিব পাৰোঁ কিন্তু বাকী প্ৰাণায়ামো আমি সাধাৰণতে পাৰিলে 3-4 ঘণ্টা খাদ্য খোৱাৰ পিছতহে কৰিব লাগে হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে হয় মই চিপাজাৰ হাতীমূৰীয়াৰ পৰা মাধৱীয়াকে ক'লোঁ হয় এক মিনিট ৰ'ব দেই আপুনি ৰেডিঅ'ৰ অকণমান ভলিউমটো কমাই দিয়ক হয় হয় এবাৰ প্ৰশ্নটো সোধক হয় মই এবাৰ কৰিলোঁ কিন্তু কথাবোৰ বুজি নোপোৱাৰ বাবে আকৌ কৰিলোঁ মই প্ৰশ্ন সুধিছিলোঁ এইটো প্ৰাণায়াম কৰিবলৈ হ'লে বাহিৰৰ পৰিৱেশত কৰিব লাগে বুলি আপোনালোকৰ বিশেষজ্ঞসকলে কয় কিন্তু মই সুধিব খোলা কৰি কিনে মই প্ৰাণায়ামটো কৰিব পাৰিনে সেইটো প্ৰশ্ন হ'ল সাধাৰণতে মুকলি পৰিৱেশত কৰিলে ভাল কিন্তু এনেকুৱা নহয় যে প্ৰাণায়াম আপোনাৰ ৰুমৰ ভিতৰত কৰিব নোৱাৰি ৰুমৰ ভিতৰত যদি কৰা যায় তেতিয়াহ'লে সাধাৰণতে খিৰিকী দৰ্জা খুলি এটা শান্ত পৰিৱেশ লাগে তাত যাতে কোনো হাই উৰুমি নাথাকে এটা শান্ত পৰিৱেশৰ মাজেৰে প্ৰাণায়াম ৰুমত বা বিচনাতো কৰিব পাৰি হয় মই চৌধুৰী ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে এই ক'ভিড পৰিস্থিতিৰ সময়ত আমি বিভিন্ন ঠাইত ছবি দেখিছোঁ বা সৰু সৰু ভিডিঅ' দেখিছোঁ যে ক'ভিড কেয়াৰ চেণ্টাৰ ক'ভিড হস্পিটেলত যিসকল ব্যক্তি আছে তেওঁলোকে যোগ সাধনাত ব্যস্ত হৈছে যোগ কৰা প্ৰাণায়াম কৰা দেখা পাইছোঁ কিমান সহায়ক হয় বা কিমান লাভদায়ক হয় এই সময়ত বহুত ক'ভিড কেয়াৰ চেণ্টাৰবিলাকত যিখিনিত মানুহখিনিৰ অন্য বেলেগ বহুত কথা নাই পজিটিভ আছিলে তাত তেওঁলোকক ৰখা হৈছিলে তেওঁলোকৰ ভিতৰতো এটা সুস্থ পৰিৱেশ সৃষ্টিয়ে যথেষ্টখিনি সহায় কৰে তাৰ উপৰি কি হয় ক'ভিড ৰোগীসকলৰ মানসিক অৱস্থাটো বহুত বেয়া হৈ থাকে মানে ঘৰৰ পৰা কমপ্লিটলি আইচলেটেড হৈ পেলাই এখন চিকিৎসালয়ত থাকে তাৰ তেখেতসকলৰ ওচৰত কোনো পৰিয়ালৰ মানুহ যাব নোৱাৰে বন্ধু বান্ধৱ যাব নোৱাৰে সেই যিটো পৰিস্থিতি সেই যিটো পৰিৱেশ সেইটো অভূতপূৰ্ব আগতে আমাৰ ৰোগীবিলাক থাকিলে আত্মীয়সকল যায় ৰাতিপুৱা গধূলি মাত দিয়ে খোৱা বস্তু লৈ যাব পাৰে এতিয়া অৱশ্যে খোৱা বস্তু দিব পৰা হৈছে কিন্তু নিজে গৈ পেলাই নোৱাৰে তেনেকুৱা পৰিৱেশত তেওঁলোকে একেলগে যেতিয়া যোগৰ অভ্যাস কৰে সেয়া বহুত কঠিন যোগ নহয় যাতে তেওঁলোকৰ অসুখটোৰ লগত সংগতি ৰাখি বিশেষ একো অন্য অসুবিধা নোহোৱাকৈ কিছু যোগাভ্যাস আমাৰ কিছু চেণ্টাৰত কৰা হৈছিলে আৰু সেইখিনি যথেষ্ট তেওঁলোকক সুফল দিছিল বুলি তেওঁলোকে নিজেই সেয়া ব্যক্ত কৰিছে আৰু সুস্থতাটো যথেষ্টখিনি কাম কৰিছে বুলি আমি ভাবিছোঁ নিশ্চয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই দীপেন তালুকদাৰে কৈছোঁ বেলতলা ঘৰামাৰাৰ পৰা হয় হয় নমস্কাৰ মই সুধিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনত যোগাভ্যাসে কেনেদৰে সহায় কৰে নিশ্চয় ভাল প্ৰশ্ন কৰিছে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ সেই বয়সৰ পৰাই আচলতে আমি যোগাভ্যাস বা তেওঁলোকৰ সেই বিকাশৰ দিশটো আমি চাব লাগে
যোগাভ্যাসে প্ৰথম কথাটো তেওঁলোকৰ কৰিব কি সেইটো হৈছে এই ছাত্ৰ ছাত্ৰীসকলৰ সময়টো হৈছে বিকাশৰ সময় আমাৰ এই বিকাশৰ সময়ত কি হয় আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক বাঢ়িবলৈ ধৰে আমাৰ মগজুৰ ভিতৰত যিবিলাক কোষ আছে তাৰো যথেষ্টখিনি হৰমনেল ছিক্ৰেচনৰ প্ৰয়োজন থাকে এই গোটেইখিনি কথাৰ বিজ্ঞানসন্মত যেটো অধ্যয়ন কৰা হৈছিল বিভিন্ন ঠাইত কৰিছে তো তাত এটো কথা স্পষ্ট যে শাৰীৰিক অভ্যাসৰ লগতে আমাৰ মগজুৰ বিকাশতো প্ৰাণায়াম আৰু যোগাভ্যাসে যথেষ্টখিনি সহায় কৰে কাৰণ প্ৰথম কথা হ'ল এই অক্সিজেনৰ আমাৰ পৰিমাণটো শৰীৰত যথেষ্টখিনি বঢ়াব পাৰে যেটো মই আগতে ক'লো যে আমাৰ হাওঁফাওঁৰ যিবিলাক অব্যৱহৃত কোষ সেই অব্যৱহৃত কোষবিলাক মেল খাব পাৰে আৰু গতিকে আমাৰ সাধাৰণতে ক'ব গ'লে 20% মান আমাৰ কোষবিলাক এনেই কাম নকৰাকে থাকে যেটো যোগা প্ৰাণায়াম যোগাভ্যাসৰ কাৰণে আমাৰ হাওঁফাওঁবিলাক মুকলি হয় বেছি পৰিমাণৰ অক্সিজেন আমাৰ তেজলৈ প্ৰবাহিত হয় সেই একে তেজ আমাৰ গোটেইখিনি ব্ৰেইনৰ পৰা আমাৰ মগজুৰ পৰা আৰম্ভ কৰি শৰীৰৰ অন্যান্য কোষলৈকে যায় আৰু তাৰ যিবিলাক ক্ৰিয়া থাকে সেই ক্ৰিয়াবিলাক ভাল কৰে গতিকে বৰ্ধিত শিশু এজন বৰ্ধিত মানে আপুনি স্কুলৰ ছাত্ৰ ছাত্ৰী এজনৰ কাৰণে এটো খুবেই প্ৰয়োজনীয় তেওঁলোকৰ মগজুৰ বিকাশ আৰু শৰীৰৰ বিকাশ দুয়োটাতেই প্ৰচুৰ পৰিমাণে কাম কৰে ইয়াৰ উপৰিও কি হয় তেওঁলোকৰ এটা মানসিক সুস্থতা আহে আৰু মানসিক যেটো সুস্থতা অহাৰ ফলত তেওঁলোকৰ কি হয় যেটো পঢ়া শুনাৰ যেটো কনচেন্ট্ৰেচন হেতু বাঢ়ি যায় আৰু তাৰ লগতে যিবিলাক ঋণাত্মক চিন্তাধাৰা হেতু গৈ গৈ এটা মানে কি ধনাত্মক চিন্তাধাৰাত পৰিণত হয় যাৰ কাৰণে তেওঁলোকে হয়তো যিখিনি পঢ়ে সেইখিনি খুব মানে কি ভালদৰে আগ্ৰহেৰে পঢ়ি সেইখিনি মনত ৰাখিব পাৰে হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক হয় হয় আমি শুনি আছো ঠিক আছে নমস্কাৰ হয় নমস্কাৰ মই আপোনালোকে নমস্কাৰ জনাইছো দেই আচ্ছা মই সুধিব খুজিছো আপোনাৰ এই যে প্ৰেছাৰ হয় হয় আপুনি প্ৰশ্নটো সোধক একো প্ৰেছাৰৰ এই যেটো উপকাৰিতা সেই সম্পৰ্কিত অকণমান কথা ক'লে ভাল আছিলে এই বিষয়টোৰ সৈতে হেল্ল' আজি বিষয়টোৰ সৈতে হয় আমি প্ৰশ্নটো বুজিছো হয় একুপ্ৰেছাৰৰ গোটেই কথাটো আমাৰ এইটো যোগাৰ লগত সম্বন্ধ নাই কিন্তু তাৰ যিখিনি পদ্ধতি ক্ৰিয়া আছে সেইখিনিতো নিশ্চয়কৈ কিবা নহয় কিবা উপকাৰিতা আছে কিন্তু আমি এখন মঞ্চৰ পৰা একুপ্ৰেছাৰৰ ওপৰত মন্তব্য দিয়াটো আমি কেতিয়াবা পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে আমি আলোচনা কৰিম আমি এতিয়া ধৰক যোৱা কিছুদিন ধৰি এই বিষয়টোলৈ খুব চৰ্চা হৈছে যে আয়ুৰ্বেদ চিকিৎসা বা মানে আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসা এই দুইটা বিষয়লৈ এতিয়া যদি নিশ্চয় শ্ৰোতাসকলৰ মনত এই ভাৱটো আহিব যে যোগ বিদ্যাই প্ৰাণায়াম যোগাসন আয়ুৰ্বেদিক এই ধৰণৰ এই ব্যৱস্থাবোৰে আধুনিক চিকিৎসা বিজ্ঞানক কিদৰে সহায়ক হৈ উঠিছে নেকি মই দুয়োগৰাকীৰ পৰা জানিব বিচাৰিম প্ৰথমে চৌধুৰী ছাৰৰ পৰা প্ৰশ্নটো যথেষ্ট আপুনি ভাল প্ৰশ্ন এটা কৰিছে আধুনিক চিকিৎসা বিজ্ঞানত যিখিনি কথা হয় তাত আমি কি ক'ব লাগে যে আমি ক'ব লাগে যে এইটো ঔষধে কেনেদৰে কাম কৰে এইটো ডেফিনিটিভ কথা এটা আমি ক'ব পাৰিব লাগে যেনেকৈ আমি এতিয়া কৈ আছোঁ যে ক'ভিডৰ বিৰুদ্ধে আমাৰ তেনেকৈ চিধাচিধিকৈ দিব পৰা ঔষধ নাই যেতিয়া ঔষধটো ওলাব সি কিদৰে কাম কৰে এই ধৰণৰ কথাখিনি আমি ক'ব পাৰিব লাগিব সেইটো হৈছে আধুনিক স্বাস্থ্য বিজ্ঞানৰ প্ৰথম কথা যোগাভ্যাসটো যদি আপুনি চাই তাৰ আৰু এটা কথা আছে যেতিয়া ভাৰতবৰ্ষত একদম ঋষিমুনিসকলৰ দিনৰ পৰা যোগাভ্যাস কৰি মানুহে সুস্বাস্থ্য পাইছে তেওঁলোকে যথেষ্ট বেমাৰ প্ৰিভেণ্ট কৰিব পাৰিছে আৰু এই কথাখিনি তেতিয়াৰ পৰাই প্ৰচলিত তাৰপিছত বিবেকানন্দকে আদি কৰি তেখেতসকলে ইয়াক সমাজত প্ৰতিষ্ঠিত কৰিছে মানুহৰ মাজত লৈ গৈছে পশ্চিমীয়া দেশসকললৈকেও লৈ গৈছে তাত যথেষ্ট বিজ্ঞানসন্মত অধ্যয়নো হৈছে এতিয়া ইয়াৰে প্ৰাণায়াম আৰু অন্যান্য যোগাভ্যাসৰ লগতে আমি যিটো মেডিটেশ্যন বুলি কওঁ এই গোটেইখিনিয়ে আমাৰ কিছুমান মগজুতো আমাৰ ক্ৰিয়া কৰে মগজুৰ আমাৰ যিমান মগজুৰ ভিতৰৰ পৰা হৰমন নিঃসৰণ কৰিব লাগে যিবোৰ ভাল ভাল হৰমন আছে সেই গোটেইবিলাক আমাৰ অলপ বেছি ধৰণে ভাল ধৰণে নিঃসৃত হৈছে বুলি বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণিত হৈছে
গতিকে ইয়াৰ এটা সুফল নিশ্চিতভাৱে আছে কিন্তু কাৰ কাৰণে কি ধৰণৰ লাগিব সেইটো বেলেগ কথা আহিব আৰু আমি যিবিলাক ব্যায়াম কৰোঁ বা প্ৰাণায়াম কৰোঁ সেইবিলাকে অকল যে আমাৰ হাত ভৰি সঞ্চালন বা এইখিনিতে থাকে এইটো নহয় পৰীক্ষা নিৰীক্ষাৰ পৰা এইটো দেখা যায় যে আমাৰ ভিতৰত থকা লিভাৰ আমাৰ হাওঁফাওঁ হৃদযন্ত্ৰ পেংক্ৰিয়াছ আটাইবিলাকৰ ওপৰতে ইয়াৰ ক্ৰিয়া থাকে গতিকে উই কেন সে আমি এইটো ক'ব পাৰোঁ যে আমাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ লগত যদিহে যোগা আমি যোগ কৰি লওঁ তেতিয়াহ'লে এটা সম্পূৰ্ণ চিকিৎসা ব্যৱস্থালৈকে কমপ্লিমেণ্ট কৰি যাব পাৰে হয় শ্ৰীযুত ডেকা ডাঙৰীয়া আপোনাৰ আয়ুৰ্বেদে কৈছে যে মানে কি আয়ুৰ্বেদে বেমাৰ ভাল কৰাতকৈ মানে কি কৈছে কি স্বাস্থ্য ৰক্ষা কৰাত সাধাৰণতে গুৰুত্ব দিয়ে গতিকে সাধাৰণতে আয়ুৰ্বেদে প্ৰথম স্বাস্থ্য ৰক্ষা কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দি সেই হিচাপে আহাৰ বিহাৰ সেই হিচাপে বা প্ৰয়োজন হ'লে কিছু ঔষধ তাত দিয়া হয় যিখিনি নেকি আমাৰ ৰোগৰ প্ৰতিৰোধ কৰিব পাৰে বা আমাৰ দেহৰ ইমিউনিটি বঢ়াব পাৰে গতিকে আৰু ইয়াৰ লগত যোগ যদি তাত যোগ কৰি দিয়া হয় গতিকে যোগটো যোগ কৰি দিয়াৰ লগত কি হয় আপোনাৰ মনৰ যিটো শান্তি স্থিৰতা বা নিগেটিভ থিংকিং এইবিলাক সকলো ধনাত্মকৰ ফালে গতি কৰি সদায় কি হয় সিও এটা মানুহৰ দেহত যিটো ইমিউনিটি এটা মানে কি বঢ়াই লগতে আয়ুৰ্বেদৰ যদি গোটেইখিনি আহাৰ বিহাৰ আমি দৈনন্দিন জীৱনত যিখিনি পালন কৰিব লাগে সেইখিনিও কি কৰে আপোনাৰ আমাৰ সুস্বাস্থ্য ধৰি ৰখাত সহায় কৰে গতিকে দুয়োটাৰে যদি কম্বাইনেশ্যন আমি কৰি সুস্বাস্থ্যৰ কাৰণে আমি আগবাঢ়ি যাওঁ নিশ্চয় মানে কি মানুহে বহুত ভাল ফল পাব বুলি মই আশা কৰিব পাৰোঁ হয় আমাৰ সময়ৰ পৰা শেষ হৈ আছে এগৰাকী আনগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি সম্ভৱ শেষৰটো ফোন আমি ফোনটো লৈছোঁ হেল্ল' হয় ক'ৰ পৰা কৈছা কণমানি শ্ৰোতা নমস্কাৰ মই গোৱালপাৰা জিলা হাৰিমুৰাৰ পৰা কাঞ্চন হাজঙে কৈছোঁ হয় কাঞ্চন নমস্কাৰ তোমাৰ প্ৰশ্নটো সোধা মোৰ প্ৰশ্নটো হৈছে ব্যায়াম কৰিলে মানে কেইমিনিটকে কৰিব লাগে ব্যায়াম কৰিলে কেইমিনিটকে কৰিব লাগে হয় হয় ব্যায়াম কৰিলে এনেকুৱা যে আমি যোগাসনৰ কথা যিহেতু কৈ আছোঁ প্ৰতিটো যোগাসনৰ কৰিলে 3 পৰা 5 মিনিট সময় কৰিব লাগে মানে ধৰক এটা যোগাসনেই ৰিপিটলি 3 বা 4 বাৰ কৰিব লাগে তেতিয়াহে তাৰ ফলটো পোৱা যায় আৰু যোগাসন কৰিলে সদায় ধীৰে ধীৰে কৰিব লাগে তাৰমানে এটা যোগাসনকে আপুনি কি কৰিব লাগিব 3 বাৰৰ পৰা 5 বাৰলৈ কৰিব লাগিব মানে এটা সেট বুলি কয় হয় হয় তেতিয়াহে একচুৱেলি তাৰ ফল পোৱা যায় আৰু তাৰ উপৰিও এনেকুৱা যে সেই যোগাসনটো কৰাৰ লগে তাৰ এটা বিপৰীত ধৰণৰ যোগাসনো তাত পোৱা যায় মানে অপজিট যেনেকৈ আমি দেহটো পিছফালে নিলোঁ আকৌ আগফালে নিয়াৰো এটা যোগাসন আছে গতিকে দুয়োটা কৰিলে কি আৰু বেছি ফল পোৱা যায় এই ধৰণৰ এটা সেট আপুনি যিটো ক'লে সেই সেট হিচাপে যোগ গুৰুবিলাকে যেনেকৈ ইনষ্ট্ৰাকশ্যনে সেই হিচাপত কৰিলে তাৰ যথেষ্ট ফল পোৱা হয় আৰু শেষত ছাৰ 1 মিনিটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে 21 তাৰিখৰ যোগ দিৱসৰ পূৰ্বে আপুনি ৰাজ্যবাসীলৈ কি বাৰ্তা দিব ৰাজ্যবাসীলৈ মই এইটোৱে ক'ম যে আমাৰ এতিয়া প্ৰথমতে এইখিনি ক'ভিডৰ কথালৈকে এইটো শেষৰ বাক্যখিনি মই কওঁ যে ক'ভিডত আমি গম পাইছোঁ দেখিবলৈ পাইছোঁ আমাৰ ফোনত আমি বহুত কথা গম পাওঁ বহুত মানুহৰ মানসিক অৱস্থাত মানে ষ্ট্ৰেছ আছে গতিকে এতিয়া ঘৰতে থাকি কৰিবলৈ এইটো এটা খুব ভাল কাম হ'ব আৰু এই অভ্যাসটো যদি আমি এতিয়াই সৃষ্টি কৰি লওঁ ঘৰতে থাকি পৰিয়ালৰ সদস্যসকলৰ লগত লগ লাগি আমি এটা যোগগুৰু তেখেতে যেনেকৈ কৈছে আচলতে শিক্ষাটো কাৰোবাৰ পৰা ভালদৰে এবাৰ বুজি ল'ব লাগে আৰু আমি এতিয়া ৰেডিঅ'ত যেনেকৈ কৈছোঁ এইটো কৰকটো কথাটো ভালদৰে বুজি নাপায় গতিকে চাই পেলাই এটা যিকোনো এটা প্ৰগ্ৰেম চাই পেলাই তেওঁলোকে কৰিলে আৰু আটাইৰে মাজলৈকে এইটো বানি যাওক যে আমি যোগ কৰিম ঘৰতে কৰিম আৰু নিজৰ স্বাস্থ্য অটুট ৰাখিম শাৰীৰিক মানসিক দুইটা আৰু এইখিনি কৈ পেলাই মই আমাৰ সময় শেষ হ'ল দুয়োগৰাকী সময় ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মাৰিলৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানত আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে
আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই, সহযোগ কৰিলে অপূৰ্ব মালিয়ে। আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া সময় বাতৰিৰ।